বৃন্দাবন থিয়েটাৰৰ 16তম নাট্যবৰ্ষত ৰণসংকাৰ প্ৰণৱ বৰুৱাৰ এখন নাটক মঞ্চস্থ হ'ব 2026-27 নাট্যবৰ্ষত। তাৰমানে এই বৰ্ষত জয়ন্ত কাকতিয়ে কম্প'জ কৰি গানটো ধুনীয়াকৈ উলিয়াইছে। গানটোৰ নাম জোনাক। বিজিতে গানটো লিখিছে আৰু কোৰিঅ'গ্ৰাফ কৰিছে সুৰেশ মেধিয়ে। গানটো আমাৰ যি চিত্ৰমনত আমাৰ বাণীবদ্ধ হৈছিলে, তাত ভিডিঅ'খিনি কৰা হৈছিলে আৰু আজি এই প্ৰেছ ক্লাবত গানটো মুকলি কৰা হ'ল জোনাক। আজিৰ পৰা দৰ্শক ৰাইজে এই গানটো চাব পাৰিব আৰু এই গানটো আৰু আটক ধুনীয়াকৈ ছেট বনাই আমি বৃন্দাবনৰ মঞ্চত দেখুৱাবলৈ আমি চেষ্টা কৰিম, প্ৰয়াস কৰিম। আৰু এই বৰ্ষত বৃন্দাবন থিয়েটাৰ পূৰ্বৰ যি বৃন্দাবন থিয়েটাৰ আছিলে, সেই বৃন্দাবন থিয়েটাৰক আকৌ নতুন ৰূপত সকলো ক্ষেত্ৰতে মই আগবঢ়াই লৈ যাম বুলি প্ৰযোজক হিচাপে প্ৰতিশ্ৰুতি দিছোঁ। প্ৰথমৰ বৃন্দাবন যেনেকুৱা এটা আটক ধুনীয়া ৰূপত দৰ্শক ৰাইজৰ মাজলৈকে, অসমৰ ৰাইজৰ মাজলৈকে লৈ গৈছিলোঁ, এই বৰ্ষত তাৰ ব্যতিক্ৰম নহয়। কাৰণ যোৱা 2-3টা বছৰ থিয়েটাৰখনত মই সময় দিব পৰা নাছিলোঁ। এই বছৰ সকলো ফালৰ পৰা আজৰি হৈ অকল থিয়েটাৰখনতে মনোনিৱেশ কৰিম বুলি ভাবিছোঁ আৰু সেইমতে মই আৰম্ভণিৰ পৰা কামবিলাক কৰি গৈছোঁ। এই ৰণসংকাৰৰ এইটো গান হ'ল। ইয়াৰ পিছতো যি দুখন নাটক হ'ব, সেই দুখন নাটকৰো আমাৰ এনেকুৱা ভিডিঅ' হ'ব। আৰু বৃন্দাবনৰ মঞ্চ কাৰিকৰী ক্ষেত্ৰত এইবাৰ বাহিৰৰ পৰা মই কাৰিকৰী ক্ষেত্ৰত কিছুমান সঁজুলি আনি ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। অসমৰ বাহিৰৰ পৰা টেকনিকেল কাম কিছুমান কৰিম আৰু মঞ্চখন একদম সকলো ক্ষেত্ৰতে তাৰ যিবিলাক ছেট হ'ব বা গান হ'ব বা যিবিলাক কষ্টিম হ'ব, যিবিলাক উপস্থাপন কৰিব, সেইবিলাখন এতিয়াৰ পৰা আমি প্ৰস্তুতি চলাইছোঁ। সময়ত আমাৰ বহুত দৌৰা-দৌৰি লাগে, গতিকে সেইটো নকৰি আমি আৰম্ভণিৰ পৰা সেইখিনি কৰিছোঁ। গতিকে আশা ৰাখিছোঁ জুবিন গাৰ্গক আমি স্মৰণ কৰাৰ কাৰণে, জুবিন গাৰ্গক আমাৰ মাজত জীয়াই ৰখাৰ কাৰণে বোধহয় এইটো গানে জুবিন গাৰ্গে গাই থৈ যোৱা ভ্ৰাম্যমানৰ কাৰণে শেষ গান হ'ব। হয়তো নাজানো, মই হয়তো কাৰোবাৰ হাতত আৰু কিবা থাকিব পাৰে, কিন্তু এই গানটো জয়ন্তই কোৱা মতে শেষৰ গান ভ্ৰাম্যমানৰ হ'ব। আৰু জয়ন্ত বিজিতে যিমান ধুনীয়াকৈ গানটো সকলো ক্ষেত্ৰতে কৰি ওলাইছে, তাৰ বাবে মই প্ৰত্যেককে ধন্যবাদ জনাইছোঁ। এইটো গান জুবিনে 2018 চনত গাইছিলে। আমি যোৱাৰ পিছত আমি ক'ৰবাত আমি গানটো হেৰি কৰিছিলোঁ, কিন্তু গানটো আমি বিশেষ ইমান প্ৰচাৰ নকৰিলোঁ। সেইকাৰণে যিহেতু জুবিন দা বৃন্দাবন থিয়েটাৰৰ লগত আমাৰ জন্মলগ্নৰ পৰা জড়িত আছে, বৃন্দাবন গোষ্ঠীৰ লগত, বংকুমদাৰ লগত, আমাৰ লগত, গতিকে ভাবিলোঁ এইবাৰ আমি জুবিন দাৰ এই গানটো নতুনকৈ সজাইছোঁ। আমাৰ বন্ধু জিতেশে সজাইছে, গানটো লিখিছে বিজিতে, আমাৰ প্ৰণৱ বৰুৱাৰ ৰণসংকাৰ নাটকখনত দিছোঁ। গানটো মানুহে শুনি ভাল পাব। আমি আগতে কিবা এটা যিটো কৰিছিলোঁ 2018 চনত, তেতিয়া আমাৰ টেকনিকেলি চাউণ্ড নাছিলে কাৰণে আমি এইবাৰ আকৌ মিউজিক চিউজিকবিলাক চেঞ্জ কৰিছোঁ গোটেই গানটো। গতিকে মই আশা কৰোঁ ৰাইজে গানটো আদৰি ল'ব। আৰু লগতে আমি এই বছৰ বৃন্দাবন থিয়েটাৰত আমি জুবিন দাক এনেকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।